ৰহাৰ পিংকি দাসৰ হত্যাকাৰী বুলি আটক কৰা তিনি যুৱক বৰ্তমান জেল হাজতত আছে। জুৰিয়াৰ কেন্দুগুৰিৰ আমিৰ হামজা, আজিজুল হক আৰু আবু হানিফা এই তিনি যুৱকৰ দুৰ্ভগীয়া পৰিয়ালে কটাইছে বিনিদ্ৰ ৰজনী। নগাঁও আদালত তথা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ দৈনিক কৰিছে তাঁতবাতি, কিয়নো ৰহাৰ যিগৰাকী কিশোৰীৰ অপহৰণ আৰু হত্যাৰ সন্দেহত জুৰিয়াৰ কেন্দুগুৰিৰ তিনি যুৱকক আটক কৰা হৈছিল, সেই কিশোৰী পিংকি দাসক জীৱিতভাৱে উদ্ধাৰ কৰা হৈছে। এতিয়া পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীলৈ যুৱক তিনিজনৰ মুক্তিৰ বাবে প্ৰাৰ্থনা জনাইছে। লগতে পিংকি দাসৰ পিতৃ মাতৃয়েও যুৱক তিনিজনক মুকলি কৰি দিবলৈ জনাইছে প্ৰাৰ্থনা। হয়, আপোনালোকে হয়তো অৱগত বা আমাৰ অসমৰ ৰাইজে অৱগত, সেইদিনা এইকেইদিনমান আগত এটা নিউজ ওলাইছিলে, ৰহাৰ এজনী ছোৱালী নিখোজ হৈছিলে আৰু সেই ছোৱালীৰ হেৰিত আমাৰ গাঁৱৰে দুই তিনিজন ল'ৰা ৰহা কামত গৈছিলে। এই ছোৱালীজনীৰ হেৰুৱা ভিত্তিত ল'ৰা তিনিটাক এৰেষ্ট কৰিছিলে আৰু সেই ছোৱালীজনীৰ ডেড বডি এটা পাইছিলে আপোনাৰ আমাৰ এই মহলি হেৰিত হস্পিটেলৰ ওচৰত। সেই ছোৱালীজনীৰ ডেড বডি আপোনাৰ এইজনী বুলি আমাৰ ল'ৰাকেইটাক জেল হাজতত ভৰাই দিছে। ইতিমধ্যে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ, যোনজনী ছোৱালীৰ কাৰণে আমাৰ ল'ৰাকেইটা জেলত সোমাই আছে বৰ্তমান, সেই ছোৱালীজনী মাক দেউতাকে পাই গৈছে। আৰু আজি আমি অলৰেডি ছোৱালীজনীৰ মাক বাপেকৰ লগত যোগাযোগ কৰিছোঁ আৰু SP ছাৰৰ লগতো আমি লগ কৰিছোঁ। তেওঁলোকৰ ছোৱালীজনীক সমজি পাইছে। এতিয়া আমাৰ SP ছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে যদি ছোৱালীজনী সুকলমে পাই গ'ল, ছোৱালীজনীৰ মাক বাপেকে পাই গ'ল, আমাৰ ল'ৰাকেইটা যদি নিৰ্দোষী, যদি পাৰে, যদি কিবা ব্যৱস্থা আছে যাতে আমাৰ ল'ৰাকেইটাক যাতে বাচি যায়, যাতে এইটো ব্যৱস্থা কৰে, মই মুখ্যমন্ত্ৰীক আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাওঁ। আৰু মই SP ছাৰকো অনুৰোধ জনাইছোঁ, আজি লগো কৰিছোঁ SP ছাৰৰ লগত। SP ছাৰে কৈছে আমাৰ ফালৰ পৰা যি কৰিবলৈ কৰিম। তথাপিও মই আকৌ আপোনালোকৰ চেনেলৰ জৰিয়তে মই ৰিকুৱেষ্ট কৰোঁ SP ছাৰে যাতে আমাক এইটো সুব্যৱস্থাটো কৰি দিয়ে। নাম আমিৰ হামজা। আমাৰ আমিৰ হামজা কামত গৈছে নিৰ্দোষী, কলেজত যোৱা আৰু বেগে বেগে কাম কৰি থাকে। কামো কৰে, কলেজত পঢ়ি আছে, কামো কৰে কলেজত, হাই ছেকেণ্ডেৰী। SP কৈছে যা আমি যিখিনি সহায় কৰিব লাগিব সেইখিনি আমি মোক কৰি দিম। আমাৰ আপত্তি এইকাৰণে, ছোৱালীজনী যে মা পাই গৈছে, ল'ৰাটো মোৰ হাতত দি দিয়ক, মোৰ ল'ৰাটো হাতত লাগে। নমস্কাৰ, মই অসমবাসী ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ। যি তিনিজন ল'ৰা ধৰি লওক মুছলিম ল'ৰা কাম কৰি আছিলে, সন্দেহবাদীত সিহঁতক ধৰা গৈছিলে কথা পতাৰ কাৰণে, তেখেতলোকক যাতে এৰি দিয়ে তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সিহঁতক তিনিজনকে যাতে এৰি দিয়ে। মোৰ এটা সকলো ৰাইজলৈ অনুৰোধ, আমি যি তিনিজন ল'ৰাক ধৰি লওক সন্দেহত কৰিছিলোঁ, তেওঁলোক ধৰি লওক এতিয়া নিৰ্দোষী, তেওঁলোকক এৰি দিব লাগে। এনেধৰণৰ যিকোনো বা বাতৰিৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত।